नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্রীমদ্ ভগৱত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ১২০ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনে ধৰণৰ: য়ত য়দা সৰতি শ্ৰেষ্ঠস্তত্তা দেৱীতৰো য়নঃ শায়ত প্ৰমাণং কুৰুতে লোকস্তদ অনুবৰ্ততে। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ: এজন শ্ৰেষ্ঠ মানুহে যি কৰে সাধাৰণ মানুহবিলাকে তাৰেই অনুসৰণ কৰে, আৰু তেওঁ নিজৰ কামেৰে যি আদৰ্শ দাঙি ধৰে তাকে গোটেই সংসাৰখনে অনুসৰণ কৰে। অৰ্থাৎ কোনোবা এজন বিশিষ্ট ব্যক্তি যাৰ তত্ত্বশুদ্ধ আত্মজ্ঞান সম্পন্ন, তেওঁ যি কাৰ্য কৰে সেই কাৰ্য এই জগতৰ বহু মানুহে অনুসৰণ কৰে আৰু তেওঁক আদৰ্শ হিচাপে লৈ আমি সেই পথত আগবাঢ়ি যাওঁ আৰু তেওঁৰ প্ৰতিটো যুক্তি বা প্ৰতিটো আদৰ্শক আমি পথে পথে অনুসৰণ কৰোঁ আৰু কৰ্ম হিচাপে বান্ধি লৈ আমি সেই পথত গমন কৰোঁ। যেনেকৈ ভগৱান ৰামচন্দ্ৰ আমাৰ এই সংসাৰত মানৱ ৰূপে অৱতাৰণ কৰি তেওঁ সকলোকে সত্যৰ ধৰ্মপথ বাছি লোৱাৰ পথ দেখাইছিল। তেওঁক অনুসৰণ কৰি বহুতেই ৰামচন্দ্ৰৰ দৰে হৈ সত্যবাদিতা থাকি নিজকে স্পষ্ট আৰু তত্ত্বদৰ্শী হৈ আগবাঢ়ি যায়। ঠিক তেনেদৰে বহু ঋষি মুনি ৰজা মহাৰজা আছে ভাৰতবৰ্ষৰ, তেওঁলোকৰ আদৰ্শ আমি অনুসৰণ কৰোঁ। সেই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে মানুহে সাধাৰণতে এনে এজন নেতা বিচাৰে যিজনে সমাজখনক কেনেধৰণে আচৰণ কৰিব লাগে সেই বিষয়ে শিক্ষা দিব পাৰে। নেতাজনে যদি নিজেই ধূম্ৰপান কৰে তেতিয়া তেওঁ ৰাইজৰ ধূমপান কৰিব নালাগে বুলি শিক্ষা দিব নোৱাৰে। ভগৱান চৈতন্যই এই বুলি কৈছে যে আনক শিক্ষা দিবলৈ লোৱাৰ আগত শিক্ষকজনে নিজে ভালদৰে আচৰণ কৰিব লাগিব। যিজনে তেনেদৰে শিক্ষা দিয়ে তেওঁকে আচাৰ্য বা আদৰ্শ শিক্ষক বোলা হয়। অৰ্থাৎ মই যদি কাৰোবাক ভাল উপদেশ দিবলৈ যাওঁ, প্ৰথমতে মোৰ নিজৰ চিত্ত শুদ্ধি হ'ব লাগিব আৰু মই নিজে সেই নীতি আদৰ্শত চলিব লাগিব। তেতিয়াহে সেই উপদেশ বা সেই আদৰ্শ মোৰ অন্য আদৰ্শসমূহ অন্যই মানি ল'ব। তাৰ ক্ষেত্ৰতে উল্লেখ কৰিছে যে শিক্ষকসকলে বৈদিক শাস্ত্ৰসমূহৰ বিপৰীতে নিজে কিছুমান নিয়মৰ সৃষ্টি কৰি ল'ব নোৱাৰে। মনুসংহিতাৰ দৰে বৈদিক শাস্ত্ৰসমূহে মানৱ সমাজে অনুসৰণ কৰিবলগীয়া আদৰ্শ গ্ৰন্থ বুলি মানি লোৱা হৈছে। অৰ্থাৎ বৈদিক শাস্ত্ৰসমূহৰ লগতে যি আমাৰ অৰ্থশাস্ত্ৰ আৰু বৈদিক সংহিতা, সেই সংহিতা আৰু মনুসংহিতা সমাজৰ অনুসৰণ কৰিবলগীয়া প্ৰতিটো পথৰ আদৰ্শ গ্ৰন্থ বুলি মানি লোৱা হৈছে। তাত উল্লেখিত প্ৰতিটো দিশ আমি অনুসৰণ কৰাৰ প্ৰয়োজন, কিয়নো তাৰ প্ৰত্যেকটো শিক্ষাই আমাৰ কাৰণে জীৱন ধাৰণৰ অতি প্ৰয়োজনীয় আদৰ্শ। শ্ৰীমদ্ ভগৱতেও এই কথা জোৰ দি কৈছে যে মানুহে সদায় মহান ভক্তৰ পদাংক অনুসৰণ কৰিব লাগে আৰু আধ্যাত্মিক উপলব্ধিৰ পথত অগ্ৰগতি লাভ কৰাৰ এইটোৱেই উপায়। ৰজা বা এখন ৰাষ্ট্ৰৰ শাসন যন্ত্ৰৰ অধিপতিজন, পিতৃজন বা বিদ্যালয়ৰ শিক্ষকজন, এনে লোকসকলে সহজ সৰল জনসমাজৰ স্বাভাৱিক নেতা বুলি মানি লোৱা হয়। কিয়নো ঘৰত যেতিয়া আমি আদৰ্শ গ্ৰহণ কৰোঁ সেয়া হৈছে পিতৃ মাতৃৰ আদৰ্শ। লগতে ৰাষ্ট্ৰখনৰ আমি আদৰ্শ যেতিয়া গ্ৰহণ কৰোঁ, ৰাষ্ট্ৰৰ মুখ্যজন আছে সেই মুখ্যজনৰ আদৰ্শ, আৰু তাতোকৈ শ্ৰেষ্ঠ যি আমাৰ দৃষ্ট আধ্যাত্মিক গুৰু অনুসৰণ কৰা যি ভগৱান শ্ৰীকৃষ্ণ, লগতে দৃষ্ট ৰূপ যিয়ে আমাক এই শিক্ষা প্ৰদান কৰে, সুপথ কোনটো বেয়া পথ সেই পথ নিৰ্দেশ দিয়ে, আমাক যিয়ে শাস্ত্ৰ জ্ঞান দিয়ে, যিয়ে সম্পূৰ্ণ শিক্ষা প্ৰদান কৰে, যিয়ে আমাৰ দিব্য চক্ষু জ্ঞান চক্ষু মুকলি কৰায়, তেওঁৱেই হৈছে শিক্ষাগুৰু। সেই শিক্ষাগুৰুৰ আদৰ্শ আমি পালন কৰিব লাগে। সেয়েহে তেওঁলোকৰ যি আদৰ্শ সেই আদৰ্শ সৎ হোৱাটো উচিত বুলি ইয়াতে উল্লেখ কৰিছে। যিহেতু অৰ্জুনক কৈছে তুমি যিহেতু
নেতৃত্ব দিবলৈ ওলাইছা, তুমি নেতৃত্ব দিয়াৰ ক্ষেত্ৰত তুমি এইখিনি কৰ্ম কৰিব লাগিব, তেতিয়াহে তোমাৰ আদৰ্শক অন্যই পালন কৰিব। যিবিলাকে পথ প্ৰদৰ্শনৰ বাবে এনে স্বাভাৱিক নেতাসকলৰ ওপৰত নিৰ্ভৰ কৰে, তেনে লোকসকলৰ প্ৰতি এই নেতাসকল এটা গভীৰ দায়িত্ব থাকে। সেই অৰ্জুনক কৈছে তোমাৰ এটা গভীৰ দায়িত্ব আছে। সেইবাবে নৈতিক আৰু আধ্যাত্মিক আদৰ্শৰ প্ৰতিপাদক যিবিলাক মন বিশিষ্ট গ্ৰন্থ আছে, সেইবিলাকৰ সৈতে বৰ ভাল পৰিচয় থকাটো নিতান্তই বাঞ্ছনীয়। অৰ্থাৎ যি মান বিশিষ্ট নৈতিক আদৰ্শ স্থাপিত যি গ্ৰন্থসমূহ, শ্ৰীমদ ভগৱত গীতাকে আদি কৰি মনু সংহিতা, আমাৰ যি স্মৃতি সাহিত্য, যি বেদশাস্ত্ৰ, এই শাস্ত্ৰসমূহত থকা যি আদৰ্শ নীতি আদৰ্শক আমি আখৰে আখৰে পালন কৰাটো উচিত। কিয়নো আমাৰ আদৰ্শ পৰৱৰ্তী পৰ্যায়ত কোনোবাই তেওঁলোকৰ আইডল হিচাপে বা আদৰ্শ হিচাপে লৈ আগবাঢ়ি যাব। এই কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগিৰ অৱতাৰণা কৰিছিল। ধন্যবাদ।